মা দেউতাৰ পিছতেই আৰু এজন আমাৰ জীৱনলৈ আহে। তেওঁৰ সৈতে আমাৰ তেজৰ সম্পৰ্ক নাথাকে, তেওঁক আমি সৰুৰে পৰা চিনি নাপাওঁ। কিন্তু আচৰিত ধৰণে তেওঁৰ সৈতে যেতিয়া আমাৰ সম্পৰ্কটো আৰম্ভ হয়, তাৰ পাছত সকলোবোৰে ভাল লগা হৈ পৰে। তেওঁ কাষত থাকিলে ভাল লাগে, তেওঁৰ সৈতে সুখৰ দুখৰ সকলো কথা পাতিবলৈ মন যায়। মা দেউতাৰ পিছতেই সেই ব্যক্তিজন আমাৰ জীৱনত খুব বিশেষ হৈ পৰে, যেন তেওঁক এৰি জীয়াই থকাটো সম্ভৱেই নহয়। প্ৰেম বহুতেই কৰে, বিয়া বহুতেই পাতে, কিন্তু সকলোৰে প্ৰেম সফল নহয়, সকলোৰে বিবাহ সফল নহয়। প্ৰেম আধাতে ৰৈ যায়, বিবাহ আধাতে ৰৈ যায়। কিন্তু এইহাল দম্পতীৰ বিষয়ে যেতিয়া গম পালোঁ, যেতিয়া ইনষ্টাত বাৰে বাৰে তেওঁলোকক চালোঁ, চকু পানী ওলাই গ'ল। তেওঁলোকে সঁচা প্ৰেম পায়ো হেৰুৱালে। অৱশ্যে প্ৰেম স্বৰ্গীয়, এই জন্মত নহ'লেও অহা জন্মত তেওঁলোকৰ আকৌ মিলন হওক। সঁচা প্ৰেমত বৰ যন্ত্ৰণা আছে। এই যে ৰৈ যোৱা সংগীগৰাকী, তেওঁ কেনেকৈ থাকিব আজীৱন, ভাবিলেই বুকুখন কঁপি উঠে। এনেকুৱা আৰু কাৰো লগত নহয়।